Hello students, myself Kailash Deka, Department of Chemistry. তোমালোকে অলৰেডি গম পাইছা কেমেষ্ট্ৰিত আমাৰ দুটা পাৰ্ট আছে ফাৰ্ষ্ট ইয়েৰ কেমেষ্ট্ৰিত পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 1 টো মই ডিসকাস কৰিম তোমালোকৰ আগত ঠিক আছে তো আজি পাৰ্ট 1 ৰ এই ফাৰ্ষ্ট চেপ্টাৰ যোনটো সাম বেসিক কনসেপ্ট অফ কেমেষ্ট্ৰি এটো লৈ আহিছো তোমালোকৰ মাজত ঠিক আছে সাম বেসিক কনসেপ্ট অফ কেমেষ্ট্ৰি নামটো কি আছে বেসিক কেমেষ্ট্ৰি আমি কিছুমান বেসিক নলেজ আমি ইয়াত লওঁ ঠিক আছে অলৰেডি আমি 19 টো কিছুমান টাচ কৰি আহিছো ঠিক আছে ক্ৰেশ কোৰ্সটো দুই এটা আমি টাচ কৰিছো ঠিক আছে তো আজি সেইখিনি পৰাই সেইখিনি ষ্টাৰ্ট কৰি আমি আজি ক্লাছটো ষ্টাৰ্ট কৰিম ঠিক আছে এতিয়া চোৱা তো বেসিক কনসেপ্ট অফ কেমিস্ট্রি বুলি ক'লে আমি ফাৰ্স্ট ডিসকাশনটো কেমিস্ট্রিৰ ডেফিনেশনৰ পৰা যাব লাগিব হয় নাই ডেফিনেশন কেমিস্ট্রিৰ ডেফিনেশন আমি ডিফারেন্ট টাইপত দিব পাৰো ঠিক আছে কেমিস্ট্রি ডেফিনেশন কেনে দিব পাৰো First time enake hobo paro chemistry is the study of matter. Chemistry is the study of matter. Chemistry is the study of matter. ठीक है Now matter, what is matter? Anything which have masses and occupies space is called matter. ठीक है Surrounding আমি দেখি থকা সকলোবোৰ বস্তু কি matter যিৰ mass আছে যে এটা স্পেস অকুপাই কৰে তো সেইবিলাক হল কি তোমাৰ ম্যাটার হয় না কি কভার ম্যাটার many things that have masses and occupies space it's called matter হয় না এটা যদি আমি আৰু অলপ ডিটেইলছত যাও চোৱা এটা ম্যাটার কি থাকে ম্যাটার কনসিস্ট অফ some smallest particle which called atoms and molecules ঠিক আছে এটা যদি আমি অলপ ডিটেইলছত যাও আৰু কেমিস্ট্রি ডেফিনেশন এটা যাও যদি কি হ'ব chemistry is the study of atoms and molecules chemistry is the study of atoms and molecules chemistry is the study of atoms and molecules ঠিক আছে আৰু যদি অলপ ডিটেইলছত আমি ডেফিনেশন দিবলৈ যাও কেমিস্ট্রি ইজ দা স্টাডি অফ কম্পোজিশন অফ ম্যাটার ফর্মেশন অফ ম্যাটার এন্ড সো অন ওকে এটা যদি আকৌ কেমিস্ট্রিৰ ব্ৰাঞ্চৰ কথা কওঁ আমি ঠিক আছে ব্ৰাঞ্চেছ অফ কেমিস্ট্রি বুলি ক'লে ডিফারেন্ট টাইপৰ ব্ৰাঞ্চেছ পাওঁ আমি ঠিক আছে ফিজিক্যাল কেমিস্ট্রি অর্গানিক কেমিস্ট্রি ইনঅর্গানিক কেমিস্ট্রি ঠিক আছে আৰু যদি চাওঁ আমি মেডিসিনাল কেমিস্ট্রি পলিমেরিক কেমিস্ট্রি ঠিক আছে তো মেইনলি আমি তিনিটা ইয়াত আমি মেইনলি তিনিটাই আছে ফিজিক্যাল কেমিস্ট্রি অর্গানিক কেমিস্ট্রি এন্ড ইনঅর্গানিক কেমিস্ট্রি হয় নাই এটা ফিজিক্যাল কেমিস্ট্রি কি হয় চোৱা ফিজিক্স বুলি ক'লে তাত মেইনলি ফোর্সৰ কথা আহে হয় না ডিফারেন্ট ফোর্স অ্যাট্রাকটিভ ফোর্স ম্যাগনেটিক ফোর্স গ্ৰেভিটেশনাল ফোর্স ঠিক আছে তো এই ফোর্সখিনি যেতিয়া আমি কেমিস্ট্রিত এপ্লাই কৰিম তো হেতু হ'ব কি তোমাৰ ফিজিক্যাল কেমিস্ট্রি Physical chemistry deals with forces between atoms and molecules. ঠিক আছে next যদি inorganic chemistry deals with elements হয় নহয় elements and compounds আমি আর্থ ক্রাস্টত যিবিলাক এলিমেন্টস পাও সেই বিষয়ে ডিসকাস কৰিম আমি inorganic chemistry ঠিক আছে organic chemistry deals with only carbon containing compound মানে organic chemistry আমি only carbon containing compound or formation compound বিলাক এইবিলাকৰ ডিসকাস কৰিম আমি হয় নহয় তো এই তিনটা মেইন ব্ৰাঞ্চৰ বিষয়ে আমি ইয়াত পঢ়িম ঠিক আছে এতিয়া ম্যাটাৰৰ আমি ক্লাসিফিকেশন পাইছো ফিজিক্যাল ক্লাসিফিকেশন কেমিক্যাল ক্লাসিফিকেশন ঠিক আছে মই যদি হেতু অলপ দেখাই দিম তোমালোকক So matter আমি physical classification আমি physical state to go পাৰো হয় তো physical state আমি অলরেডি ডিসকাস কৰিছো ঠিক আছে physical state solid পাইছো liquid and gaseous state ঠিক আছে gaseous state or chapter আমি ফার্স্ট ইয়ারতে পাম solid and liquid state or chapter আমি সেকেন্ড ইয়াৰত পঢ়িবলৈ পাম এটা মেইনলি আমি ডিসকাস কৰিম chemical classification matters or chemical classification okay chemical
ক্লাসিফিকেশন কেমিক্যাল ক্লাসিফিকেশন ফার্স্ট থাকিব দুটা টাইপসৰ pure substance next mixers ঠিক আছে pure substance and mixers pure substance আকৌ দুটা টাইপৰ elements compounds ঠিক তেনেকৈ আমি মিক্সাৰছ দুটা টাইপছৰ পাওঁ homogeneous mixtures and heterogeneous mixtures ঠিক আছে homogeneous mixtures and heterogeneous mixtures এতিয়া চোৱা chemical classification ফাৰ্স্ট মেইনলি আমি দুটা টাইপৰ পৰা pure substance and mixtures ঠিক আছে এটা pure substance মানে কি pure ঠিক আছে pure substance কি থাকে particles বিলাক elements বিলাক fixed composition থাকে fixed এটা ratio থাকে ঠিক আছে যেনেকা water এটা pure substance waterত hydrogen আৰু oxygen 2:1 fixed ratio পোৱা যায় ঠিক আছে তো এইটো এটা কি pure substance okay এটা pure substance আকৌ দুটা টাইপছত ডিভাইড কৰা আছে elements and compounds ঠিক আছে elements বুলি ক'লে আমি কি কম elements বুলি ক'লে কি বুজো elements are those which contain only one type of atoms ঠিক আছে elements বিলাকত only one type of atom থাকে ঠিক আছে তো যেনেকৈ তোমাৰ H2 ঠিক আছে Cl2 O2 N2 এইবিলাক হ'ল কি তোমাৰ elements ঠিক আছে ওজন O3 ঠিক আছে phosphorus B4 এইবিলাক হ'ল কি তোমাৰ elements ঠিক আছে নেক্সট আহিলে তোমাৰ compounds বুলি ক'লে কি হয় compounds যেতিয়া two or more elements লগ লাগি কি হয় compounds ফৰ্ম কৰে ঠিক আছে যেনেকৈ তোমাৰ এইবিলাক compounds water H2O ঠিক আছে carbon dioxide CO2 bleaching powder CaOCl2 ঠিক আছে sulfuric acid H2SO4 তো এইবিলাক হয় আমাৰ কম্পাউণ্ডৰ এক্সাম্পল ঠিক আছে তো পিওর সাবস্টেন্সৰ আমি দুটা পালো এলিমেন্টস এন্ড কম্পাউন্ডস ঠিক আছে এটা মিক্সাৰ্ছ আহিলে মিক্সাৰ্ছ কি টু অৰ মোৰ সাবস্টেন্স এটা মিক্স হৈ থাকে তো হেতু কি কম আমি মিক্সাৰ্ছ কম হয় নহয় এটা মিক্সাৰ্ছৰ দুটা টাইপস আছে হোমোজেনিয়াছ এন্ড হেটেৰোজেনিয়াছ সো হোমো মিন্স সেম এন্ড হেটেৰো মিন্স ডিফারেন্ট ঠিক আছে হোমোজেনাস মিক্সাৰ্ছ এটা কি হয় তোমাৰ হোমোজেনাস মিক্সাৰ আমি সলিউশন বুলি ক'ব পাৰো ঠিক আছে হোমোজেনাস মিক্সাৰ এটা পাৰ্টিকলছ বিলাক ডিজলভ হৈ যায় কমপ্লিটলি ডিজলভ হৈ যায় ঠিক আছে যোনটো আৰু এটো আমি সেপাৰেট কৰিব নোৱাৰো ঠিক আছে ডিজলভ হৈ যোৱাৰ পিছত এটা যদি এক্সাম্পল দেও সুগাৰ সলিউশন ঠিক আছে যেতিয়া এটা গ্লাছত আমি চেনি দি মিক্স কৰাম নিমখ দি মিক্স কৰাম তো গোটেই মিক্স কৰাৰ পিছত তো আমি চেনি নিমখ কি সেপাৰেট কৰিব পাৰিম জানো নোৱাৰো তো এইটো হ'ব কিন্তু তোমাৰ হোমোজেনাস মিক্সাৰ্ছ ঠিক আছে হেটেৰোজেনাস মিক্সাৰ বুলি ক'লে তোমাৰ কি হ'ব হেটেৰোজেনাস মিক্সাৰ মানে তোমাৰ যেতিয়া হেটেৰোজেনাস মিক্সাৰত আমি ডিজলভ কৰিম পাৰ্টিকল বিলাক ঠিক আছে ডিজলভ কৰাৰ পিছত এটো ডিজলভ হৈ নাযায় কমপ্লিটলি তো তাৰ পৰা আমি পাৰ্টিকলটো সেপাৰেট কৰিব পাৰিম ঠিক আছে যেনেকৈ তোমাৰ গ্লাছ অফ ওয়াটাৰ ললো তাত আমি সয়েল মিক্স কৰালো স্যান্ড দিলো ঠিক আছে তো এটো ডিজলভ হ'ব জানো নহয় তো আমি পিছত এটো আমি সয়েল স্যান্ড সেপাৰেট কৰিব পাৰিম হয়নে তো এটো হৈছে কি তোমাৰ heterogeneous mixture. Homogeneous mixture is uniform throughout and heterogeneous mixture is not uniform throughout. Okay? So, এইখিনি আসলে আমাৰ chemical classification of matters. ঠিক আছে? Okay, এইখিনি মই মুছি দিও। এতিয়া আমি কিছুমান ফিজিক্যাল কোয়ান্টিটিৰ ইউনিটস কিছুমান পাম ঠিক আছে অলৰেডি আমি কিছুমান জানিয়ে আহিছো তোমালোকে জানাই ঠিক আছে যেনেকৈ তোমাৰ মাছৰ ইউনিট ঠিক আছে মাছৰ ইউনিট কি গ্ৰাম হয়নে লেন্থৰ ইউনিট কি মিটাৰ হয়নে টাইমৰ ইউনিট কি সেকেন্ড হয়নে এইখিনি আমি পাই আহিছো ওকে তো দুই এটা নতুন আমি ইয়াত পাম তো সেইখিনি মই ইয়াত দি দিছো ঠিক আছে
ইউনিটছ বুলি ক'লে আমি মেইনলি আমি এসআই ইউনিটৰ কথাই পঢ়িম ঠিক আছে এসআই ইউনিটত আমি কোৱান্টিটিবিলাক মেজাৰ কৰিম ঠিক আছে এসআই ইউনিট হ'ল ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিটছ ঠিক আছে তো নিউ কোনকেইটা পাম আমি ইলেক্ট্ৰিক কাৰেণ্ট ইয়াৰ ইউনিটটো হ'ল এম্পিয়াৰ পাওঁ আমি ইলেক্ট্ৰিক কাৰেণ্টৰ ইউনিটছ ঠিক আছে ঠিক তেনেকৈ তোমাৰ ইণ্টেনচিটি আমি মেজাৰ কৰোঁ কি হয় কেণ্ডেলা ঠিক আছে ইয়াৰ ইউনিট কি হয় কেণ্ডেলা CD লুমিনাছ ইণ্টেনচিটি বুলিও কয় ঠিক আছে ঠিক তেনেকৈ আমি পাম টেম্পাৰেচাৰ আমি তিনিটা ইউনিটছ পাওঁ ঠিক আছে কেলভিন স্কেল পাওঁ ডিগ্ৰী সেলসিয়াছ স্কেল পাওঁ ডিগ্ৰী ফাৰেনহাইট পাওঁ ডিগ্ৰী সেলসিয়াছ ঠিক আছে ইয়াৰ আমি এসআই ইউনিট কওঁ কেলভিন স্কেল মানে টেম্পাৰেচাৰ আমি কিহত মেজাৰ কৰিম মেইনলি কেলভিন স্কেল ঠিক আছে এতিয়া চোৱা এই টেম্পাৰেচাৰ যে স্কেল তিনিটা পালো কেলভিন ডিগ্ৰী সেলসিয়াছ এণ্ড ফাৰেনহাইট ঠিক আছে ইহঁতৰ মাজতো কি কিছুমান ৰিলেশ্যন আছে ঠিক আছে যেনেকৈ তোমাৰ কেলভিন আৰু সেলসিয়াছৰ মাজৰ ৰিলেশ্যন পাওঁ আমি ফাৰেনহাইট আৰু সেলসিয়াছৰ মাজৰ ৰিলেশ্যন পাওঁ ঠিক আছে কেলভিন আৰু সেলসিয়াছৰ মাজৰ ৰিলেশ্যন তোমাৰ এইটো কেলভিন ইজ ইকুৱেল টু ডিগ্ৰী সেলসিয়াছ প্লাছ 273 273 পইণ্ট সামথিং পাবা কিছুমান বুকত তো 273 ধৰিলে হ'ল ঠিক আছে কেলভিন ইজ ইকুৱেল টু ডিগ্ৰী সেলসিয়াছ প্লাছ 273 ঠিক আছে ঠিক তেনেকৈ তোমাৰ ফাৰেনহাইট আৰু সেলসিয়াছৰ মাজৰ ৰিলেশ্যন এটা আছে ডিগ্ৰী ফাৰেনহাইট ইজ ইকুৱেল টু 9/5 ডিগ্ৰী সেলসিয়াছ প্লাছ 32 তো আমি দুটা ৰিলেশ্যন পাওঁ টেম্পাৰেচাৰ ইউনিটছৰ ভিতৰত কেলভিন আৰু সেলসিয়াছৰ মাজৰ ৰিলেশ্যন পালোঁ ফাৰেনহাইট আৰু ডিগ্ৰী সেলসিয়াছৰ মাজৰ ৰিলেশ্যন পালোঁ ঠিক আছে তো ইয়াৰ পৰা তোমাৰ 1 মাৰ্কছৰ কেতিয়াবা কুৱেশ্যন দিব পাৰে কনভাৰ্ট কৰা কেলভিনক সেলসিয়াছলৈ কনভাৰ্ট কৰা সেলসিয়াছক কেলভিনলৈ কনভাৰ্ট কৰা ঠিক আছে সেলসিয়াছক ফাৰেনহাইটলৈ কনভাৰ্ট কৰা ঠিক আছে তো ইয়াত মই এটা এনে কৰি দিছোঁ চোৱা 25 ডিগ্ৰী সেলসিয়াছক কনভাৰ্ট কৰিব লাগে কেলভিন স্কেলত কেনেকৈ কৰিম কেলভিন ইজ ইকুৱেল টু 25 প্লাছ 273 কিমান পালোঁ 298 কেলভিন ঠিক আছে 298 কেলভিন আৰু এইটো টেম্পাৰেচাৰ তোমাৰ মনত ৰাখিবা এইটো টেম্পাৰেচাৰ ৰুম টেম্পাৰেচাৰ বুলি কয় ঠিক আছে ৰুম টেম্পাৰেচাৰ মনত ৰাখিবা এইটো ৰুম টেম্পাৰেচাৰ পিছলৈ আমাৰ দৰকাৰ হ'ব ঠিক আছে 25 ডিগ্ৰী সেলসিয়াছ বা 298 কেলভিনক আমি ৰুম টেম্পাৰেচাৰ বুলি কওঁ নৰ্মেল টেম্পাৰেচাৰ ঠাণ্ডাও নহয় গৰমো নহয় ঠিক আছে তো এনেকৈ তোমাৰ কনভাৰ্জন ঠিক তেনেকৈ তোমাৰ যদি কয় 35 ডিগ্ৰী সেলসিয়াছ convert 35 degree Celsius scale into Fahrenheit. ठीक है केना करिम degree Fahrenheit is equal to 9/5 degree Celsius into किमान আছে 35 plus 32 किमान होगा 63 plus 32 किमान 95 degree Fahrenheit 35 ডিগ্ৰী সেলসিয়াছক আমি ফাৰেনহাইটলৈ কনভাৰ্ট কৰিলে কিমান পাওঁ 95 ডিগ্ৰী ফাৰেনহাইট স্কেল ঠিক আছে তো এনেকৈ 1 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে তো এইকেইটা আমি নিউ ইউনিটছ পালোঁ ফিজিকেল কোৱান্টিটিৰ টেম্পাৰেচাৰ তিনিটা তাৰ মাজৰ ৰিলেশ্যন দুটাও পালোঁ ঠিক আছে মেইনলি 25 ডিগ্ৰী সেলসিয়াছ বা 298 কেলভিনটো মনত ৰাখিবা ৰুম টেম্পাৰেচাৰ হয় এইটো ঠিক আছে তো এইখিনি পালোঁ আমি ফিজিকেল কোৱান্টিটি ওকে পজ কৰি নোট ডাউন কৰি লোৱা Paul, what's the deal? That's আচ্ছা এতিয়া চোৱা আমি ওভাৰঅল সায়েন্সত মেথছ বায়ো ফিজিক্স কেমিষ্ট্ৰি ঠিক আছে মেইনলি কেমিষ্ট্ৰিত আমি কিছুমান এনেকুৱা নাম্বাৰ পাওঁ লাৰ্জেষ্ট নাম্বাৰ
কিছুমান এনেকুৱা স্মলেষ্ট নাম্বাৰ পাওঁ যোনটো কাউণ্ট কৰা পচিবল নহয়, যোনটো আমি এপ্লাই কৰি এইটোৰ পৰা এডিশ্যন ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন আমি কৰাটো পচিবল নহয়। ঠিক আছে, ছাপ'জ তোমাৰ এভগাড্ৰ নাম্বাৰ, এভগাড্ৰ নাম্বাৰটো জানানে তোমালোকে 6 0 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 এইটো হ'ল কি তোমাৰ এভগাড্ৰ নাম্বাৰ। ঠিক আছে, ঠিক তেনেকৈ যদি আৰু এটা চাওঁ মাছ অফ হাইড্ৰজেন, কিমান 0.00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 0 তো চোৱা এভগাড্ৰ নাম্বাৰ ইমান এটা লাৰ্জেষ্ট নাম্বাৰ। ঠিক আছে, মাছ অফ হাইড্ৰজেন ইমান এটা স্মলেষ্ট নাম্বাৰ। তো এইটো নাম্বাৰ কেতিয়াবা আমি কাউণ্ট কৰিব পাৰিম জানো? পচিবল হ'ব জানো? আমাৰ পুৰা ঠাণ্ডা নাহি গ'লেও আমি এইটো কাউণ্ট কৰিব নোৱাৰোঁ, হয় নহয়? তো এনেকুৱা নাম্বাৰক, এনেকুৱা ইমান লাৰ্জেষ্ট নাম্বাৰ স্মলেষ্ট নাম্বাৰক কি কৰা হয়, কেমেষ্ট্ৰি লেংগুৱেজৰ এটা ফৰ্মেটত লিখা হয়। ঠিক আছে, ফৰ্মেটটো হৈছে n into 10 to the power n, and this format is called scientific notation. Scientific notation. ইমান লাৰ্জেষ্ট নাম্বাৰ, ইমান স্মলেষ্ট নাম্বাৰক আমি কাউণ্ট কৰিব পচিবল নহয়। চ' এনেকুৱা নাম্বাৰক এইটো ফৰ্মেটত লিখা হয় n into 10 to the power n। এইটো ফৰ্মেটক কয় কি তোমাৰ চাইণ্টিফিক নোটেশ্যন। কেপিটেল n stands for non-zero digits between 1 to 10। কেপিটেল n কি ডিনোট কৰে তোমাক non-zero digits between 1 to 10, আৰু স্মল n টো কি কয় মেথমেটিকেল লেংগুৱেজত এক্সপনেণ্ট কয়। ঠিক আছে, বা আমি পাৱাৰ কওঁ। স্মল n টো কি কম? এক্সপনেণ্ট, বা আমি পাৱাৰ ক'ব পাৰোঁ। ঠিক আছে, কি কম আমি? পাৱাৰ কম। এতিয়া চোৱা এই মাছ অফ হাইড্ৰজেন, ইয়াত ডেচিমেল ক'ত আছে তোমাৰ? ইয়াতে আছে, হয়। আৰু এভগাড্ৰ নাম্বাৰ, এইটো ডেচিমেল ক'ত আছে? ডেচিমেল আমাৰ নাই, য'ত নাই যিহেতু আমাৰ ক'ত থাকিব ডেচিমেল? এণ্ডিঙত থাকিব, হয়নে? কিহত থাকিব? এণ্ডিঙত থাকিব। এতিয়া চাইণ্টিফিক নোটেশ্যনত যেতিয়া লিখিম, কেপিটেল এনত কি লিখিবা? non-zero digits between 1 to 10, বা 1 পৰা 9 লৈ থাকিব, হয়নে? আৰু যেতিয়া ডেচিমেলৰ লগত লিখিম তেতিয়া কি কৰিম? ডেচিমেলৰ লেফ্ট ছাইডত অনলি ছিংগল ডিজিট থাকিব। ডেচিমেলৰ লেফ্ট ছাইডত অনলি ছিংগল ডিজিট থাকিব। ঠিক আছে, তো ইয়াত চোৱা আৰু এটা কথা মনত ৰাখিবা, ব্ৰেকেটত ইয়াত লিখি দিছোঁ মই, এতিয়া চোৱা যেতিয়া ডেচিমেল পইণ্ট লেফ্টত মুভ কৰে, ঠিক আছে, যেতিয়া ডেচিমেল পইণ্ট লেফ্টত মুভ কৰে তেতিয়া হ'ব কি তোমাৰ পজিটিভ। তেতিয়া কি লিখিম আমি? পজিটিভ। আৰু যেতিয়া ৰাইটত মুভ কৰে তেতিয়া হ'ব নেগেটিভ। তো এইটো মনত ৰাখিবা বক্সত লিখাটো। ঠিক আছে, এতিয়া চোৱা ইয়াত ডেচিমেল ক'ত আছে? ইয়াতে আছে, হয়নে? তো ডেচিমেল ডাইৰেক্ট ক'ত মন কৰিব? ইয়ালৈ। তো এভগাড্ৰ নাম্বাৰটো আমি চাইণ্টিফিক নোটেশ্যনত কেনেকৈ লিখিব পাৰোঁ? 6.022 into 10, 6.022 into 10। এতিয়া এক্সপনেণ্ট স্মল এনৰ জেগাত কি লিখিম চোৱা, কেইটা পজিশ্যন মুভ কৰিলে ডেচিমেল চোৱা? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 23 পজিশ্যন মুভ কৰিলে। ঠিক আছে,
আৰু লেফটত মুভ কৰিছে নে ৰাইটত লেফটত মুভ কৰিছে তো লেফটত মুভ কৰিলে আমি কি লিখো পজিটিভ তো ইয়াত কি লিখিম +23 this is the Avogadro number 6.022 into 10 to the power 23 তো সাইন্টিফিক নোটেশনত লিখিলো আমি ওকে আকৌ যদি চাও মাস অফ হাইড্ৰোজেন এটো তো ইয়াত ডেসিমেল কোড আছে ইয়াত তো এটো কোনফালে মুভ কৰিব ডেসিমেল রাইটত হয় নহয় তো আমি এটো ডেসিমেল কোড লৈ যাম ইয়াতে লৈ যাম 1.66 হয় নে 1.66 মনত ৰাখিবা ডেসিমেলৰ লেফট সাইডত সিঙ্গল ডিজিট থাকিব ওকে 1 ইয়াতো আছে 6.022 1.66 into 10 to the power so decimal point केटा place displays of केटा position displays of 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 পজিশন মুভ কৰিলে কোড মুভ কৰিলে রাইটত ঠিক আছে তো রাইটত মুভ কৰিলে আমি কি লগাও নেগেটিভ সাইড ঠিক আছে তো কিমান হ'ব -22 গ্রাম এইটো হৈছে কি মাস অফ হাইড্ৰোজেন ঠিক আছে তো এইটোই আছিল কি সাইন্টিফিক নোটেশন ফরম্যাটটো n into 10 to the power n n to non-zero digits between 1 to 10 আৰু small n exponent या power ঠিক আছে তো এনেকা লিখিম আৰু এইটো মনত ৰাখিবা লেফটত যেতিয়া মুভ কৰিব পজিটিভ লগাম আৰু ৰাইটত যেতিয়া মুভ কৰিব নেগেটিভ লগাম ঠিক আছে তো এইখিনি আছিল সাইন্টিফিক নোটেশন ওকে মই তোমালোক আৰু কেইটামান প্ৰেক্টিছৰ কাৰণে দি দিম ঠিক আছে আজিলৈ ক্লাছটো ইমানতে মই ষ্টপ কৰিম ঠিক আছে কিবা বুজি নাপালে তোমালোকে দেখবা ডাউটছ থাকিলে মোক সুধিব পাৰা ওকে ভালকে পঢ়া শুনা কৰি থাকিবা অল দা ভেৰি বেষ্ট থ্যাংক ইউ